নমস্কাৰ, মোৰ নাম মহম্মদ মিজানুৰ ৰহমান। নলবাৰী স্থিত জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ। আমি বিজ্ঞানৰ প্ৰকল্পটি হাতত লৈছিলোঁ। প্ৰকল্পটিৰ শিৰোনামা অৰ্জুন গছৰ ছালৰ পৰা ভেষজগণি তৈয়াৰ। প্ৰকল্পৰ উদ্দেশ্য গুণ অধ্যয়ন কৰা আৰু হৃদৰোগ আৰু শ্বাসজনিত ৰোগৰ বাবে সাধাৰণ মানুহৰ আগত ইয়াক দাঙি ধৰা। অৰ্জুন গছৰ ছাল, পৰিষ্কাৰ পাত্ৰ, চালনী আৰু ঢেঁকী বা বৈদ্যুতিক সঁজুলি। পোনপ্ৰথমে আমাৰ বিদ্যালয়ত উপলব্ধ অৰ্জুন গছৰ ছাল সংগ্ৰহ কৰা হ'ল। তাৰপিছত এই ছালখিনি 7 বা 10 দিনৰ ভিতৰত শুকাবলৈ দিয়া হ'ল। তাৰপিছত এই ছালখিনি ঢেঁকীৰ সহায়ত গুড়ি কৰা হ'ল। এই ছালখিনি মিহি হ'বলৈ চালনীৰ সহায় লোৱা হ'ল। এই ঔষধৰ লাভালাভসমূহ হ'ল ছালৰ ৰং আৰু শ্বাস প্ৰশ্বাসৰ সমস্যাৰ বাবে উপকাৰী আৰু ইয়াক কম সময়ৰ ভিতৰত প্ৰস্তুত কৰিব পাৰি।